নিশাৰে পুৰা হোৱা বৰষুণত প্লাবিত হ'ল আকৌ এবাৰ গুৱাহাটী মহানগৰী। মহানগৰীৰ বিভিন্ন প্ৰান্তত একাঠু পৰ্যন্ত পানীত বুৰ গ'ল হাতীগাঁও, অনিল নগৰ, ডাউন টাউন, ৱায়াৰলেছ সকলো। ৰুক্মিণীগাঁও, জু ৰোড, ৰাজগড় ৰোড, চান্দমাৰীত সকলোতে একাঠু পৰ্যন্ত পানীৰ বাবে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা। বিদ্যালয়লৈ যোৱাত সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী। পুৱাই চৰম হাৰাশাস্তিৰ সন্মুখীন হ'ল গুৱাহাটীবাসী। ইয়াৰ কেইবাটাও প্ৰান্তৰ দৃশ্য। নিশাৰে পুৰা বৰষুণ অব্যাহত আছে। নিশাৰ বৰষুণত আকৌ জলমগ্ন হৈ উঠিছে গুৱাহাটীৰ চৌপাশ। পথ উপপথ সকলোতে পানী, কৰবাত একাঠু, কৰবাত এককাল, কৰবাত এবুকু পৰ্যন্ত পানী। কাৰণ পানী বুলি ক'লে বা বৰষুণ বুলি ক'লে ৰুক্মিণী গাঁৱত এবুকু পানী হয়। আজিও বুৰ গৈছে ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চান্দমাৰী, জু ৰোড। গুৰুত্বপূৰ্ণ স্থানসমূহত গুৰুত্বপূৰ্ণ পথ সকলো পানীৰে একাকাৰ হৈ পৰিছে। পুৱাৰে পৰাই স্কুল কলেজলৈ ওলাই অহা ছাত্ৰ ছাত্ৰীসকলে চৰম দুৰ্ভোগ ভুগিছে। অফিচ কাছাৰীলৈ বুলি ওলাই অহা মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। পুৱাৰে পৰা যাতায়াত আজি আকৌ এবাৰ বিঘ্নিত হৈছে। জনজীৱন আকৌ বিধ্বস্ত হ'ল জলমগ্ন গুৱাহাটীত। কৃত্ৰিম বানত আকৌ কক বকাবলগীয়া হ'ল মহানগৰবাসীয়ে। এজাক বৰষুণতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। তাতে উৰে নিশা বৰষুণ আহিছে আৰু সেই বৰষুণৰ পিছত এক অভাৱনীয় কৃত্ৰিম বানৰ পৰিস্থিতি এয়া গুৱাহাটীৰ বিভিন্ন প্ৰান্তত। অনিল নগৰ, নবীন নগৰ আজি আকৌ সাগৰত পৰিণত হ'ল। একেদৰে হাতীগাঁৱৰে যাতায়াত এই মুহূৰ্তত বিঘ্নিত হৈছে। বিভিন্ন স্থানৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকল থাকিব। আমি সংযুক্ত হ'ম। কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত শেহতীয়া পৰিস্থিতিৰ বুজ ল'ম। আমি আমাৰ কেইবাগৰাকী সতীৰ্থ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। কিন্তু দৃশ্য দেখুৱাইছোঁ এয়া অনিল নগৰৰ দৃশ্য। এয়া উফন্দি উঠিছে অনিল নগৰ। পথ উপপথ সকলো একাকাৰ হৈ পৰিছে। আজি এনেই ৱৰ্ল্ড ফটোগ্ৰাফী ডে, কিন্তু এই পৰিস্থিতিত মই ফটোগ্ৰাফাৰ লগত ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলিও ভাবিছোঁ। যদি মই দেখুৱাওঁ আপোনাক, এয়া হৈ গ'ল আৰু এয়া হৈ গ'ল মই থিয় হৈ আছোঁ। এইখিনিলৈকে একাঠু পানী আৰু পিছফালে এবুকুলৈকে পানী। আগলৈ মোক ৰাইজে কৈছে যে ৰ'ব ছাতিটো বন্ধ কৰি দিওঁ। আগত মোক ৰাইজে কৈছে যে যদি গৈ থাকোঁ তেতিয়াহ'লে অনিৰুদ্ধ নগৰ, মানে অনিল নগৰৰ আগৰ পাৰ্টটোত অনিৰুদ্ধ নগৰ, তাত এবুকু পানী। ত' আজি সেইকাৰণে ভাবিলোঁ ফটোগ্ৰাফীতকৈ অকণমান ভিডিঅ' কৰিয়ে দেখাওঁ। এয়া মই বিগত এমাহত চতুৰ্থবাৰ অনিল নগৰত এনেকুৱাকৈ পানী। ৰাতিপুৱা স্কুললৈ ল'ৰা ছোৱালী ওলাই আহিছিলে, যাব নোৱাৰি উভতি গুচি গ'ল। সেই সন্মুখত দেখিছে সেই গাড়ী একেবাৰে ওপৰলৈকে পানী। আৰু এনেকুৱা আৰু আকাশ যদি দেখুৱাওঁ, এই আকাশ মেঘাচ্ছন্ন, বৰষুণ হৈয়ে আছে। ভৰলু বহুত ওপৰেদি বৈছে। এই পানী সোনকালে ওলাই যোৱাৰ সম্ভাৱনা নাই। অফিচ কাছাৰী যাবলৈ হ'লে অকণমান দেৰিৰ পিছত হয়তো ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চৰ ৰাফ্ট আহিব, ৰাফ্টেৰে মানুহ ওলাবলগীয়া হ'ব। এতিয়া ইয়াৰ ৰাইজে আৰু বৰষুণ দিলেই গাড়ী মটৰ বাইক এইবোৰৰ কথা বাদ দি পেলাই ৰাফ্টৰ কথা চিন্তা কৰে। ৰাফ্ট আহে, ৰাফ্টলৈ ৰাস্তালৈকে ওলাই আহে, তাৰপিছত আকৌ সোমাই যায়। বিদ্যুৎ বিভাগৰ লোক আহিছে। সন্মুখত বোলে কিবা হৈছে, তো লাইন কাটিব লাগিব। আৰু এয়া চাওক, ময়ো ৰৈ আছোঁ এই পানীৰ মাজত। আৰু এয়াই হৈ গ'ল গুৱাহাটীৰ ৰাতিপুৱা। গুড মৰ্ণিং বুলি ক'ম নে নাই সেয়াও অলপ চিন্তা হৈছে। অনিল নগৰবাসীয়ে কিন্তু কথা নিশ্চিতভাৱে আজি পুৱাটো গুড মৰ্ণিং বুলি ক'ব নোৱাৰি। কাৰণ পানীৰে ভৰা এই মৰ্ণিং কেতিয়াও গুড হ'ব নোৱাৰে। গেলা পানী, বোকা পানী। স্কুল অফিচলৈ যেতিয়া লোক ওলোৱা আৰম্ভ হ'ব, তেতিয়া সেই ৰাস্তাৰে ওলাব লাগিব, নহ'লে সেই ফুটপাথৰ ছাইডেৰে, এই ফুটপাথ বা সেই ফুটপাথ। এয়া দেখিছে, মই দেখুৱাইছোঁ আপোনাক। এয়া ৰিক্সাত এনেকুৱাকৈ আহিব লগা হৈছে ল'ৰা ছোৱালী। এয়া হৈ গ'ল। স্কুল যাবই লাগিব, অফিচলৈ যাবই লাগিব, উপায়টো নাই। আৰু সেই গতিকে এই ৰিক্সাতে ওলাই আহিবলগীয়া হয়।